নৱকুমাৰ গগৈ ডাঙৰীয়া, আমাদের উপস্থিত থাকা ছাত্রছাত্রীরা ডাঙৰীয়া, আমাদের উপস্থিত আজি এই দেহানা জিলা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপস্থিত থকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপাত্ৰ মনোজ ছাৰ বন্তিপূৰ্ণ কৰিবলৈ অনুৰোধ জনালোঁ। জিলা ছাত্ৰসংঘৰ সাংগঠনিক সম্পাদক আফিফ খান ডাঙৰীয়াক পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনালোঁ। উপস্থিত থকা সংবাদকৰ্মী উত্তম ফুকন ডাঙৰীয়া, পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনালোঁ। ছাত্ৰছাত্ৰী নৱকুমাৰ গগৈ ডাঙৰীয়া বন্তি প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। উপস্থিত থকা পৰিষদৰ সম্পাদক অৱজিত বৰুৱা ডাঙৰীয়াক পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনালোঁ। আমাদের উপস্থিত থকা ইয়াত আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি চন্দন বৰগোহাঁই ডাঙৰীয়াক পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনালোঁ। আজি এই সন্ধিয়াৰ সময়ত যোৱা বুধবাৰে দিগন্ত হাজৰিকাৰ ইতিমধ্যে মৃত্যু হৈছে আৰু তাৰ কাৰণে নেহাত আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই অতি দুখেৰে ক'বলৈ আগবাঢ়িছোঁ যে প্ৰথমতে মই দিগন্তলৈ মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। দিগন্ত হাজৰিকা মোৰ একালৰ অতি এগৰাকী প্ৰিয় ছাত্ৰ আছিল আৰু বৰ্তমান সময়লৈকে দিগন্ত মোৰ লগৰ সকলো কামতে তেওঁ মোৰ লগত থাকি মোৰ ছাৰ দৰে ঘূৰি ফুৰি তেখেতে মোক সহায় কৰিছিল। গতিকে মোৰ সামাজিক জীৱনত দিগন্তৰ পৰা যিখিনি নেকি সহায় সহযোগ পাইছোঁ সেইখিনি মই আজি এই বিয়লিবেলা মই অনুভৱ কৰিছোঁ, কাৰণ তেওঁ গুচি গ'ল। প্ৰকৃততে দিগন্ত হাজৰিকা এটা উজ্জ্বল প্ৰতিভা। তেওঁ একেধাৰে এজন শিক্ষাবিদ, এজন নাট্যকৰ্মী, এজন ক্ৰীড়াবিদ, এজন সাহিত্যিক, এজন সাংবাদিক আৰু এজন শিল্পী। দিগন্ত হাজৰিকাৰ অৱদান আমি পাহৰিব নোৱাৰোঁ। নিয়তিৰ নিষ্ঠুৰ পৰিহাস দিগন্তৰ পৰা আমি আৰু বহুত আশা কৰিছিলোঁ, কিন্তু সেই আশা হঠাতে নাইকিয়া হৈ গ'ল। সিদিনা 10 তাৰিখে গধূলি প্ৰায় 10:30 বজাত দিগন্তই এই সংসাৰ এই মায়ামৰ এই সংসাৰ এৰি তেওঁ মহাপ্ৰাণলৈ গতি কৰিলে। গতিকে আমি সকলো আচৰিত হৈ পৰিলোঁ।
সুখত নিয়মন হৈ পৰিলোঁ। দিগন্ত হাজৰিকা গুচি গ'ল। তেওঁৰ যিখিনি নেকি আদৰ্শ, সেই আদৰ্শখিনি নতুন প্ৰজন্মৰ কাৰণে মানে আদৰ্শ স্বৰূপ তাকে কামনা কৰিছোঁ। আৰু দিগন্তৰ আত্মাই যাতে সুখ শান্তিৰে ভগৱানৰ ওচৰত স্থান পায় আৰু তেওঁৰ যিটো নেকি পৰিয়ালবৰ্গ তেওঁলোকলৈ সেই সুখসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি মোৰ যিখিনি দিগন্তৰ প্ৰতি ক'বলগীয়া আছে সেইখিনি মানে দেখা পাইছোঁ। ধন্যবাদ।